খাই পুৱাৰ ভাগত মেজি জ্বলাবলৈ সাজু হৈছে। আমি নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ অপায় অমংগল দুখ কষ্ট সকলো নাশ কৰিবৰ কাৰণে এয়া মেজিৰ জুইৰ বাবে সাজু হৈছে। মেজিত জুই দিবলৈ দেখুৱাইছোঁ। এয়া কাজিৰঙাৰ বচা গাঁৱৰ দৃশ্য দেখুৱাইছোঁ আৰু পৰম্পৰা এতিয়াও অসমীয়া পৰম্পৰা এতিয়াও অব্যাহত আছে গাঁওসমূহত। আৰু এয়া দেখুৱাইছোঁ মেজিত ইতিমধ্যে জুই দিছে আৰু তেওঁলোকে আগন্তুক বৰ্ষটো যাতে কুশল মংগল হয় তাৰ বাবে অগ্নি দেৱতাৰ ওচৰত কামনা কৰিছে। এয়া দেখুৱাইছোঁ এটা কেইবাটাও পৰিয়াল একগোট হৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া এয়া দেখুৱাইছোঁ সকলোৱে সাজু হৈছে, পুৰুষ মহিলা সকলো সাজু হৈছে আৰু মেজিৰ পৰম্পৰা আৰু মেজিৰ পৰম্পৰাৰ মাজলৈ আমি সোমাই যাম। যিহেতু ইতিমধ্যে জুই দিছে, এতিয়া মন্ত্ৰ উচ্চাৰণ কৰিব আৰু আমি সেই মন্ত্ৰৰ মাজলৈ আমি সোমাই যাম। জয় ৰাম বোলা, জয় হৰি বোলা, অগ্নি প্ৰজ্বলিতং বন্দে চতুৰ্বেদ সূতাসনং। দেখুৱাইছোঁ ইতিমধ্যে এয়া কাঠ আলু যি নিয়ম আছে আমি দেখুৱাইছোঁ। ইতিমধ্যে কাঠ আলু মাহ আদি ইতিমধ্যে অগ্নি দেৱতাক দিছে। আমি নিউজ লাইভত একেলগে 3 পাক ঘূৰিব, যিটো নিয়ম আছে সকলোৱে একেলগে 3 পাক ঘূৰে। গতিকে নিউজ লাইভত আমি দেখুৱাই আছোঁ। ৰূপায়তে নমো নমঃ অগ্নি প্ৰজ্বলিতং বন্দে চতুৰ্বেদ সূতাসনং সুবৰ্ণ বৰ্ণময় মমলং জ্যোতি ৰূপায়তে নমো নমঃ অগ্নি প্ৰজ্বলিতং বন্দে চতুৰ্বেদ সূতাসনং সুবৰ্ণ বৰ্ণময় মমলং জ্যোতি ৰূপায়তে নমো নমঃ অগ্নি প্ৰজ্বলিতং বন্দে চতুৰ্বেদ সূতাসনং সুবৰ্ণ বৰ্ণময় মমলং জ্যোতি ৰূপায়তে নমো নমঃ। দেখুৱাইছোঁ আৰু ইতিমধ্যে সকলো সাজু হৈছে। 3 পাক যিহেতু তেওঁলোকে ঘূৰিব নিয়ম আছে। আপোনাৰ ওচৰলৈ আহিছোঁ। আজি মাঘৰ বিহু আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে মেজি জুই দিয়া হ'ল অপায় অমংগল দূৰ কৰিব আগন্তুক বৰ্ষটোত এই মেজিৰ জুয়ে। ইতিমধ্যে দেখুৱাইছোঁ বেদান্ত এয়া পৰম্পৰা দেখা গৈছে। গাঁৱৰ কেঁচা পৰিৱেশ আমি দেখুৱাইছোঁ। মেজিত জুই দিছে। আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে মাঘৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি কেনেদৰে উদযাপন কৰিব? প্ৰথমতে গোটেই অসমবাসী ৰাইজক আজি অগ্নিৰ যিটো পবিত্ৰ আজি মাঘ বিহুৰ উৰুকাৰ প্ৰথম আজি আমি সকলোকে অসমবাসী ৰাইজক আজি শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনাখন উৰুকাৰ দিনাখন মেজি ৰাতি ভোজ ভাত খাই ৰাতিপুৱা এই পবিত্ৰ মেজিৰ তলত আমি সকলোৱে সেৱা জনাওঁ। আৰু লগতে গোটেই যাতে অগ্নিৰ যিটো পবিত্ৰ তাপ সেই তাপটোৱে গোটেই অসমবাসী তথা সকলোৰে মন পবিত্ৰ কৰক আৰু সকলো সুখা শান্তিৰে কিবা দুখ আছে যদি সেই দুখখিনি নাশ কৰি গোটেই পৃথিৱীতে শান্তিৰ ৰূপ বিৰাজ কৰক। শুভেচ্ছা থাকে। আমি বিহুগীত এটা শুনাম। প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। ঘৰৰ জ্যেষ্ঠসকল আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে আজি মেজিৰ জুইৰ তলত আশীৰ্বাদ লৈছে। হয়, আজি পবিত্ৰ মাঘ বিহুৰ এই পুৱাৰ লগে লগে আমি মেজিত সকলো পৰিয়াল একত্ৰিত হৈ আমি মেজি জ্বলাইছোঁ। আৰু এই শুভক্ষণত আজি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শতবৰ্ষ আমি কামনা কৰিছোঁ। আৰু তেখেতৰ যদি কিবা অপায় অমংগল আছে সেই সকলো এই যাতে জুয়ে নাশ কৰি পেলাই তেখেতক যাতে বহু বছৰৰ কাৰণে অসমত শাসনভাৰ চলাবৰ কাৰণে ঈশ্বৰে আশীৰ্বাদ কৰক, এই প্ৰাৰ্থনা আমাৰ প্ৰভুৰ ওচৰত। মুখ্যমন্ত্ৰীৰ বাবে প্ৰাৰ্থনা জনাইছে দেখুৱাইছোঁ যাতে মুখ্যমন্ত্ৰীয়ে শতবৰ্ষ অতিক্ৰম কৰে। আৰু ইতিমধ্যে মেজিৰ জুইৰ সন্মুখত সকলোৱে আশীৰ্বাদ লৈছে, মেজিৰ তাপ লৈছে। কাজিৰঙাৰ দৃশ্য দেখুৱাইছোঁ আৰু আমি দেখুৱাইছোঁ। ইতিমধ্যে আপোনালোকে নিয়ম হৈছে এতিয়া বিহু এটা লাগে আৰু আশীৰ্বাদটো লওক। তাৰপিছত আমি বিহু এটা আৰম্ভ কৰিম। জয় হৰি বোলা, হে প্ৰভু দয়াময় দয়াসাগৰ দৈৱকী নন্দন কৰি মনৰ কাম ভকতৰ সংগ সদান কুচুক মুখে লোৱা গুণ নাম। হে অগ্নি দেৱতা, আজি আপোনাৰ এই পবিত্ৰ দিনত আপোনাৰ এই অগ্নিশিখাই যেন গোটেই জগতখনক যেন পবিত্ৰ কৰি তোলে আৰু যিখিনি অপশক্তি আছে অপশক্তিখিনি নাশ কৰি আৰু সেই নাশ কৰি পেলাই আৰু সকলোকে যেন মনৰ জ্যোতি সূৰ্যৰ পোহৰে সকলোকে যেন পোহৰাই তোলে, সেইখিনিয়ে আপোনাৰ ওচৰত কামনা। আৰু অগ্নিশিখাই যেন সকলোকে শক্তি প্ৰদান কৰে, সেই অগ্নি দেৱতাৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। প্ৰাৰ্থনাৰ পৰ্ব ইতিমধ্যে শেষ হৈছে আৰু আপোনাৰ ওচৰত বিহু এটা লাগে। যিহেতু আজি মাঘৰ বিহু, আজি ভোগালী বিহু,
মাঘৰ বিহুৰ ভোগালী বিহু এটা আমি সকলোৱে মিলি ইয়াত একেলগে গাম। এ মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, এ মেজি জুয়ো জ্বলিল মইনা, মেজি জুয়ো জ্বলিল, এই অসমীয়াৰ মন প্ৰাণ ৰঙে ৰূপে ভৰিল জইনা, ৰঙে ৰসে ভৰি, এ মাঘৰ বিয়া মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰি, এ মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, এ মেজি জুয়ো জ্বলিল মইনা, মেজি জুয়ো জ্বলিল, এই অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰি মইনা, ৰঙে ৰসে ভৰি, এ দেউতাৰ পদূলি গোন্ধাইছে মাধুৰী, কেতে কি মলে মলায় গোবিন্দাই ৰাম, এ দেউতাৰ পদূলি গোন্ধাইছে মাধুৰী, কেতে কি মলে মলায় গোবিন্দাই ৰাম। হয়, আমি পৰৱৰ্তী সময়ত দেখুৱাম কাজিৰঙাৰ বিভিন্ন গাঁৱত ইতিমধ্যে মেজি পৰ্ব আৰম্ভ হৈছে পুৱাৰে পৰা। কাজিৰঙাৰ বচাগাঁৱত দেখুৱাইছে এনেদৰে আজি মেজি জ্বলাই উদযাপন কৰিলে অসমীয়াই হেঁপাহৰ ভোগালী বিহু।